হেল্ল' এণ্ড ৱেলকাম টু জ্ঞানশীলা। তো আজি হৈ গ'ল আমাৰ গ্ৰেড 3 লেভেলৰ যিটো HS লেভেলৰ পৰীক্ষা, সেইটো আজি হৈ গ'ল। তো তাৰ আজি পৰীক্ষাটোত যিখিনি কুৱেশ্যন আহিছিলে মই যিমানখিনি পাৰোঁ কালেক্ট কৰিছোঁ ষ্টুডেণ্টৰ পৰা। তো জিকে কুৱেশ্যন আমি ডিছকাছ কৰিম। আজি কুৱেশ্যন কেনেকুৱা আহিছিলে, শুদ্ধ উত্তৰ কি হয়, গোটেইখিনি আপোনালোকে পাব। অ'কে, তো জিকে কুৱেশ্যন আহিছিলে 60 মাৰ্কছ এইবাৰ জিকেৰ পৰা আহিছিলে, যিটো চিলেবাছত লিখা আছিলে। আৰু যিখিনি কুৱেশ্যন মই পালোঁ, এই কুৱেশ্যনখিনি চাই ইমানখিনি গম পালোঁ যে কুৱেশ্যন লেভেল বহুত বেছি ইজি আহিছে মোৰ হিচাপত ক'বলৈ হ'লে। ইমান হাৰ্ড লেভেল কুৱেশ্যন নাই সোধা। তো যিসকলে কমেণ্ট কৰি আছিলে যে ইমান ইজি লেভেলৰ কুৱেশ্যন নাহে, মই যেতিয়া ভিডিঅ' দিওঁ মই ঠিক এনেকুৱা লেভেলৰ কুৱেশ্যনে মই এই এক্সামটোৰ কাৰণে দি আছিলোঁ। তো যিসকলে কমেণ্ট কৰি আছিলে ইমান ইজি লেভেলৰ কুৱেশ্যন নাহে বুলি, তো গম পালা তোমালোকে যে কুৱেশ্যন লেভেল কেতিয়াও ডেফিনেশ্যনটো ক'ব নালাগে। কুৱেশ্যন লেভেল কেতিয়াও ক'ব নালাগে যে এনেকুৱাই আহিব। অ'কে, বেছিকৰ পৰা ষ্টাৰ্ট কৰা। যেতিয়া বেছিকৰ পৰা ষ্টাৰ্ট কৰিবা, বেছিকখিনি যেতিয়া জানিবা, তাৰপিছত যিমানে ইপিনে হাৰ্ড আহি থাকক সেইখিনি তোমালোকে লাহে লাহে শিকিবই পাৰিবা। প্ৰথম আৰম্ভণিখিনিতো শিকিবই লাগিব ন। আজি এতিয়া কুৱেশ্যনত আহিছে শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি। আমি স্কুল লেভেলত পঢ়ি আহিছোঁ এইবিলাক। তো তেনেকুৱাবিলাক কুৱেশ্যন দিলে বহুতেই নিগেটিভ কমেণ্ট কৰে, ইমান ইজি কুৱেশ্যন দিছে আপুনি, ইমান ইজি কুৱেশ্যন নাহে। তো আজি কুৱেশ্যন পেপাৰখন চাই গম পালাত কুৱেশ্যন লেভেল কেতিয়াও ক'ব নালাগে কেনেকুৱাকৈ আহে। ঠিক আছে, তো তোমালোকে কমেণ্ট কৰিবা। চবেই কাট অফৰ ওপৰত এতিয়া ডিছকাছ কৰিছে। এতিয়াই কাট অফৰ ওপৰত ডিছকাছ কৰি লাভ নাই। এক্সাম দিলা, আজি ৰিলেক্স হোৱা। নেক্সট আকৌ 29 তাৰিখত বহুতৰে এক্সাম আছে, আজি ৰিলেক্স হোৱা ধুনীয়াকৈ। কাট অফ যিমানটো যায় যাব আৰু। নিগেটিভ মাৰ্কিং থকা হিচাপততো এইবাৰ কাট অফটো কমেই হ'ব লাগে লাষ্ট ইয়াৰতকৈ। চ' এনিৱেজ, তো আজি টোটেল কুৱেশ্যন আছিল 150 টোটেল কুৱেশ্যন আছিল। তাৰ ভিতৰত জিকে আছিলে 60। তো জিকে যিখিনি কুৱেশ্যন মই আজি কালেক্ট কৰিছোঁ, এটা আহিছিলে, প্ৰথম কুৱেশ্যন আহিছিলে লাষ্ট কেপিটেল অফ আহোম কিংডম। এইটো আহোম হ'ব লাগিছিলে। আহোমৰ শেষৰখন ৰাজধানী কি? এনচাৰ হয় যোৰহাট, আমি জানো, শুদ্ধ উত্তৰ। নেক্সট আছিলে গ্ৰেণ্ড মাদাৰ অফ শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল? সেইটোতো খেৰসূতী হয়, সেইটো আমি সকলোৱে জানো। বহুত ইজি কুৱেশ্যন। তাৰপিছত হু ইজ ন'ন এজ লায়ন অফ মাইচৰৰ লায়ন বুলি কাক জনা যায়? টিপু চুলতানক জনা যায়। হিষ্ট্ৰী কুৱেশ্যন হয়, অলৰেডি ভিডিঅ'ত ডিছকাছ কৰিছোঁ এইবিলাক। মষ্ট ফেমাছ কুৱেশ্যন, জালিয়াৱালা বাগৰ ওপৰত কুৱেশ্যন আহিব বুলি মই কৈয়ে আছিলোঁ, আৰু মোৰ প্ৰায় ভিডিঅ'ত মই জালিয়াৱালা বাগৰ ওপৰত ডিছকাছ কৰিছিলোঁৱে। তো এইবাৰ আহিছে পৰীক্ষাত জালিয়াৱালা বাগ ক'ত সংঘটিত হৈছিলে। তো অপশ্যন কি দিছিলে মই ভালকৈ গম পোৱা নাই। যদি পাঞ্জাৱ দিছে পাঞ্জাৱ হ'ব শুদ্ধ উত্তৰ, আৰু পাঞ্জাৱ নিদি পেলাই যদি অমৃতসৰ দিছিলে অমৃতসৰ হ'ব শুদ্ধ উত্তৰ। যি দুটা অপশ্যনত আছিলে, ইয়াৰে যিকোনো এটা শুদ্ধ হ'ব, যিটো অপশ্যনত তোমালোকে পাইছা। নেক্সট আছিলে হুইচ কাউণ্ট্ৰি ৱাজ দ্য পাৰ্ট অফ এক্সিছ গ্ৰুপ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ 2। এইটো অকণমান ক্ৰিটিকেল কৰি পেলাই সুধিছে। ৱৰ্ল্ড ৱাৰ দ্বিতীয়খন যিটো বিশ্বযুদ্ধ হৈছিলে, তো কোনখন দেশ এক্সিছ গ্ৰুপৰ পাৰ্ট আছিলে? তো মোৰ ষ্টুডেণ্ট এজনে কৈছিলে যে তাত অপশ্যন আছিলে জাপান আৰু কিবা কিবি আছিলে। তো শুদ্ধ উত্তৰ জাপান হয়, সেইটো শুদ্ধ উত্তৰ জাপান হয়। Incoming voice call from অ'কে, নেক্সট আছে হুইচ কাউণ্ট্ৰি ইজ আংকৰ ৱাট ছিটুৱেটেড ইন। এইটো মোৰ মোৰ ভিডিঅ' ছিৰিজত মই এইটো ৰাখিছিলোঁ, আংকৰ ৱাট বুলি। এইটো কোনটো জেগাত আছে? তো এইটো নিউজত আছিল, এইটো কাৰেণ্ট এফেয়াৰ্ছ হিচাপত আহিছে কুৱেশ্যন এইবাৰ। এইটো কম্বোডিয়াত আছে। অ'কে, তাৰপিছত অসমে কোন দুখন দেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে? এইটো আহিছে, একদম কমন কুৱেশ্যন হয়, প্ৰায়ে আহি থাকে। মই ভিডিঅ'ত এইটো ডিছকাছ কৰিয়ে আছোঁ। ভূটান আৰু বাংলাদেশ। মোৰ ইবুক PDF-তো এনেকুৱাবিলাক কুৱেশ্যন অলৰেডি দিয়া আছিলে। ইবুকৰ পৰা বহুত কমন আহিছে ইবুকৰ পৰা। যিসকলে লৈছা তোমালোকে গম পাইছা ইবুকৰ পৰা বহুত কমন আহিছে বুলি। ভালকৈ যদি পঢ়িছা তোমালোকে গম পাইছা। ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া, একেবাৰে পশ্চিমত থকা ৰাজ্য, অলৰেডি ডিছকাছ কৰিছোঁ আমি। গুজৰাট হয় একেবাৰে পশ্চিমত থকা ৰাজ্যখন। আমি ইষ্টাৰ্ণ পইণ্টটো ডিছকাছ কৰিছিলোঁ, বাট এইটো বেছি ইজিহে সুধিছে, ৰাজ্যখনে সুধিছে, জাষ্ট ৰাজ্যহে সুধিছে। গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত পোৱা যায়? গ্ৰেট বেৰিয়াৰ ৰিফ এইবিলাকত ডিছকাছ কৰি অহা প্ৰশ্ন, অষ্ট্ৰেলিয়াত পোৱা যায় এইটো। নেক্সট আহিছিলে মাউণ্টেইন ৰেঞ্জ অফ ছাউথ আমেৰিকা। অপশ্যনত আছিল তলৰ কোনটো হয়, এনেকৈ আছিলে চাগে। ছাউথ আমেৰিকাৰ মাউণ্টেইন ৰেঞ্জ হয়। তো শুদ্ধ উত্তৰ কি হ'ব? এণ্ডেছ হ'ব। এণ্ডেছ আছে ছাউথ আমেৰিকা। অ'কে, ছাউথ আমেৰিকা। নেক্সট আছে
কণ্টিনিউৱাছ ৰাইজ ইন প্ৰাইচ অফ গুডছ ইজ ন'ন এজ, যেতিয়া বস্তুৰ দাম একেৰাহে বাঢ়ি থাকিব সেইটোক কি বুলি কোৱা হয়? সেইটোক অসমীয়াত কোৱা হয় মুদ্ৰাস্ফীতি, ডেট মিনছ ইনফ্লেশ্যন। ইনফ্লেশ্যন হ'ব উত্তৰ। চেয়াৰমেন অফ ৰাজ্যসভা, একেবাৰে ফেভৰেট কুৱেশ্যন হয় এইটো যিকোনো এক্সামৰ। অ'কে, তো ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? ভাইচ প্ৰেচিডেণ্ট। ভেৰি চিম্পল, বহুত ইজি কুৱেশ্যন আহিছে। হু টেক দ্য ওথ অফ দ্য প্ৰেচিডেণ্ট, কিমানবাৰ ডিছকাছ কৰিছোঁ এইবিলাক কুৱেশ্যন। ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কোনে কৰায়? চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট, সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আমাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰায়। বহুত ইজি আহিছে। টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে? যোৰহাটত আছে আমাৰ অসমৰ। ভেৰি ইজি। আৰু এইটো এটা অকণমান ধুনীয়া কুৱেশ্যন সুধিছে এইবাৰ। হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট মেড ফ্ৰম বেম্বো? আছামিজ আছিলে চাগে ইয়াতে, হুইচ আছামিজ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। তো ইয়াতে বাকী মৃদংগ আৰু কিবা কিবি অপশ্যনত আছিলে বুলি কৈছে। তো ইয়াৰে শুদ্ধটো টকা হ'ব। টকাৰী গীত বুলি শুনিছা তোমালোকে, তো তেনেকুৱা টকা। নেক্সট, চেয়াৰমেন অফ নীতি আয়োগ। এগেইন ফেভৰেট কুৱেশ্যন হয় এইটো যিকোনো এক্সামৰ। নীতি আয়োগৰ চেয়াৰমেনগৰাকী আমাৰ প্ৰাইম মিনিষ্টাৰ হয়। অ'কে, নুমলীগড় ৰিফাইনাৰী লিমিটেড ক'ত আছে? একেবাৰে এইটো আৰু ক'বই নালাগে আৰু, ইমান ইজি কুৱেশ্যন সুধিছে নহয়। গোলাঘাট ডিষ্ট্ৰিক্টত আছে। কুল্লু দশেৰা ফেষ্টিভেল হুইচ ষ্টেট? তো এইটো অকণমান টান নিচিনা লাগে যদিও তোমালোকে চোৱা, কুল্লু এই জেগাটো ক'ত আছে? কুল্লু জেগাটো আছে ক'ত? হিমাচল প্ৰদেশত। যিসকলে এনেকুৱাকৈ যদি তোমালোকে এলিমিনেশ্যন প্ৰচেছত কৰিব পাৰিছা তেতিয়াহ'লে ভাল আৰু, তেনেকুৱাকৈ বহুতে কৰিব এইটো, কাৰণ কুল্লুটো জেগাটো আছে হিমাচল প্ৰদেশত। তো এইটো উৎসৱটো পালন কৰা হয় হিমাচল প্ৰদেশত। পৰীক্ষাত 2-এটা কুৱেশ্যন এনেকুৱাকৈ ৰিস্ক ল'বও লাগিব নিগেটিভ মাৰ্কিং থকাৰ পিছতো। বেৰিং ষ্ট্ৰেইটে কোন দুখন কাউণ্ট্ৰিক ছেপাৰেট কৰে? এইটো আহিছিলে। তো কাউণ্ট্ৰি যদি সুধিছে তেতিয়া ৰাছিয়া আৰু আমেৰিকা হ'ব। ঠিক আছে। তাৰপিছত হুইচ বুক ৱাজ ৰিটেন বাই ৰংবং তেৰাং? ৰংবং তেৰাঙে লিখা কিতাপখনৰ নাম সুধিছিলে। তো অপশ্যনটো আছিলে, বাকী অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ এইটো হয়, ৰংমিলিৰ হাঁহি তেখেতে লিখিছিলে, যিখনৰ কাৰণে তেখেতে বঁটা পাইছিলে সাহিত্য একাডেমি। এইটো এটা কুৱেশ্যন আহিছিলে, গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ কাউণ্ট্ৰি? যিটো ৱৰ্ল্ডৰ বিগেষ্ট আইলেণ্ড হয় গ্ৰীণলেণ্ড, আমি জানো। তো কোনখন দেশৰ এইটো এটা পাৰ্ট হয়? তো এইটো আমাৰ গ্ৰীণলেণ্ডটো হৈছে ডেনমাৰ্কৰ পাৰ্ট হয়। অ'কে, নেক্সট আছে USA প্ৰেচিডেণ্ট কোন হয়? USA প্ৰেচিডেণ্ট কোন হয়? জয় বিডেন হয় USA প্ৰেচিডেণ্ট। এইবিলাক কুৱেশ্যন আৰু স্কুল লেভেলৰ বাচ্চাও দিব পাৰিব এনচাৰ। নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে? নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে? এইটো নিউ দিল্লীত আছে। ঠিক আছে। হুইচ এমং দ্য ফলোয়িং ইজ মাউণ্টেইন অফ নৰ্থ ইষ্ট? আমাৰ উত্তৰ পূবৰ মাউণ্টেইন ৰেঞ্জ এটা হয়। তো যিকেইটা অপশ্যন কৈছিলে তাৰ ভিতৰত শুদ্ধ হ'ব বৰাইল মাউণ্টেইনটো, বৰাইল পৰ্বত। ঠিক আছে। এইটো এটা ধুনীয়া কুৱেশ্যন আহিছে, জিঅ'গ্ৰাফি কুৱেশ্যন হয়। ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন এই তিনিওটা কোনখন মহাদেশৰ মাজেৰে বৈ যায়? তো অপশ্যনত এছিয়া আছিল বুলি কৈছিলে বহুতে, এছিয়া, আফ্ৰিকা আৰু কিবা আছিলে। তো এছিয়াটো নহয়, এইটো শুদ্ধ উত্তৰ আফ্ৰিকা হয়, আফ্ৰিকা। অ'কে, নেক্সট কুৱেশ্যন এটা আহিছিলে ফ্লেগৰ ওপৰত। কুৱেশ্যনটো কৈছিলে যে কোনখন দেশৰ ফ্লেগ হয় য'ত ৰঙাৰ ওপৰত বগাৰে ক্ৰছ চিন আছে বুলি কুৱেশ্যনটোত আহিছিলে, তেনেকৈ কৈছিলে। তো সেইখন হৈছে ছুইজাৰলেণ্ডৰ ফ্লেগ। এইখন ফ্লেগ মই পিকচাৰ দি দিছোঁ, ছুইজাৰলেণ্ডৰ ফ্লেগ হয় এইখন। অ'কে, বেডমিণ্টন প্লেয়াৰ কোনগৰাকী বেডমিণ্টন প্লেয়াৰ হয় সুধিছে। তো দীপা কৰ্মকাৰ কিবা কিবি আছিলে, বহুতে দীপা কৰ্মকাৰটোত মোক কৈছে কি দীপা কৰ্মকাৰ হ'ব নেকি মেম? দীপা কৰ্মকাৰ বেডমিণ্টন প্লেয়াৰ নহয়। এই কুৱেশ্যনটোত অকণমান ক্ৰিটিকেল কি দিছে, পুলেলা গোপীচান্দ। তোমালোকে নাম শুনিছা অলৰেডি। পুলেলা গোপীচান্দ কোন হয়? তেখেত বেডমিণ্টন প্লেয়াৰ এতিয়া নহয়, আগতে আছিলে। তেখেতে এতিয়া কোচ হয়, PV সিন্ধুৰ কোচ আছিলে আগতে, তোমালোকে দেখিছা। দ্ৰোণাচাৰ্য এৱাৰ্ড তেখেতে পাইছে, পুলেলা গোপীচান্দ। তেখেত হয় বেডমিণ্টন প্লেয়াৰ। অ'কে, এইটো পুলেলা গোপীচান্দ হ'ব। অ'কে, নেক্সট কোনটো এটা মটৰ ভেহিকেল কোম্পানী নহয় সুধিছে। তাত আছিলে ফ'ৰ্চ মটৰ, মহিন্দ্ৰা এণ্ড ছামথিং কিবা কিবি আছিলে। তো তাত এটা অপশ্যন থাকিব লাৰ্চেন এণ্ড টাৰ্বো বুলি এটা অপশ্যন থাকিব, যিটো শ্বৰ্ট ফৰ্মত LNT বুলি কোৱা হয়। LNT, লাৰ্চেন এণ্ড টাৰ্বো, এইটো শুদ্ধ উত্তৰ হ'ব। অ'কে, তাৰপিছত মিছন বসুন্ধৰা কিহৰ লগত জড়িত? আমাৰ অসমৰ এইটো এটা লেণ্ড ৰেকৰ্ড এটা ৱেবছাইট হয়, মিছন বসুন্ধৰা জড়িত হয়। তাৰপিছত বেডমিণ্টন প্লেয়াৰ অলৰেডি ডিছকাছ কৰিলোঁ আমি এইটো। তলৰ কোনটো এটা ইণ্ডাছ ভেলী ছাইট হয়? ইণ্ডাছ ভেলী ছাইট কোনটো হয় সুধিছিলে।
তো তাত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মহেঞ্জোদাৰো হয়, বাকীকেইটা নহয় যিকেইটা আছিলে অপশ্যনত। আকৌ এটা ভাল কুৱেশ্যন সুধিছে 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে কোনটো খেলত পদক পোৱা নাই। তো বাকীকেইটাত ৰেচলিং আছিলে, তাৰপিছত আৰু আছিলে কি নাজানো বাৰু, ৰেচলিং আৰু কিবা ক'লে পাহৰিলোঁ মই এতিয়া। শুদ্ধ উত্তৰ হ'ব টাইকাণ্ডো। টাইকাণ্ডোত ভাৰতে নাই পোৱা। অ'কে, তাৰপিছত আমাৰ ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নেমটো কি হয়? অলৰেডি এইবিলাক ডিছকাছ কৰিছোঁ এইবিলাক, প্ৰমোদ চন্দ্ৰ হাজৰিকা। নেক্সট, নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত? এইটো নয়নমণি শইকীয়া আমাৰ পদক পাইছিলে কমনৱেলথ গেমছত, তো তেখেত হয় লন বলৰ লগত জড়িত। ইজি কুৱেশ্যন হয়। শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ লিখক কোন? ভৱেন্দ্ৰনাথ শইকীয়া হয় এইখনৰ লিখক। তাৰপিছত এই স্কিমটো DNRLM, এই ডে মিনিংটোৱে কি বুজাই সুধিছে, তো এইটো হয়। বাকীকেইটাতো কিবা আয়ুৰ্বেদিক চামথিং দিয়া বুলি ক'লে, আয়ুৰ্বেদিক আছিলে, ডিষ্ট্ৰিক্ট আছিলে, ডিষ্ট্ৰিক্টটো নহয়, এইটো দীনদয়াল অন্ত্যোদয়া যোজনা, এইটো অৰ্থটো হয়। ঠিক আছে, অ'কে। আৰু ইয়াৰ উপৰিও কেইটামান কুৱেশ্যন আহিছিলে। এটা আহিছিলে লাগে 0 আৱাৰৰ ওপৰত কুৱেশ্যন এটা আহিছিলে, যিটো যেতিয়া আমাৰ অধিৱেশন এখন বহে যেতিয়া প্ৰথম যিটো আৱাৰটো থাকে য'ত কুৱেশ্যন যেতিয়া কৰে উইদাউট এনি ইনফৰমেশ্যন বা উইদাউট এনি নটিফিকেশ্যন, যেতিয়া কুৱেশ্যন কৰা হয় সেইটো কোৱা হয় 0 আৱাৰ। অ'কে, সেইটোক কোৱা হয় 0 আৱাৰ। তেনেকুৱা এটা কুৱেশ্যন অহা বুলি কৈছিলে। তো সেইটো কেনেকুৱাকৈ সুধিছে কুৱেশ্যনটো মই গম পোৱা নাই, চ' এইটো 0 আৱাৰে হয় বাৰু। যিসকলে 0 আৱাৰত মাৰি থৈ আহিছে ঠিক শুদ্ধ হৈছে। তাৰপিছত সকলোতকৈ পুৰণি বেদখনৰ কথা সুধিছিলে চাগে, তেনেকুৱা এটা কুৱেশ্যন আহিছিলে। ঋগ্বেদ আছিলে অপশ্যনত, ঋগ্বেদ, সেইটো শুদ্ধ হ'ব। তাৰপিছত আকৌ এটা আহিছিলে চেন্নাই টু গুৱাহাটী চামথিং কিবা আছে। এখন ফ্লাইট যদি চেন্নাইখন ক'ত আছে? চাউথত আছে। চেন্নাইৰ পৰা গুৱাহাটীৰ ফালে আহি আছে, গুৱাহাটীখন আমাৰ ক'ত আছে? ইষ্টত আছে। তো কোন ডাইৰেকশ্যনত ফ্লাইটখনে গতি কৰিব? চাউথ টু ইষ্ট, সেইটো হ'ব শুদ্ধ উত্তৰ। অ'কে, আৰু কি আহিছিলে? তাৰপিছত আফগানিস্তান চামথিং কিবা কোনখন দেশ চি শ্ব'ৰ, ডেট মিনছ সাগৰৰ লগত লগ লাগি নাই সুধিছে চাগে। তো তাত অপশ্যনকেইটাৰ ভিতৰত আফগানিস্তান শুদ্ধ উত্তৰ হ'ব, কাৰণ আফগানিস্তান হৈছে লেণ্ডলক কাউণ্ট্ৰি। আমি জানো আফগানিস্তান লেণ্ডলক কাউণ্ট্ৰি হয়। মই অলৰেডি এই ভিডিঅ'ত কৈছোঁ এইটো কথা। আফগানিস্তান তাৰে উত্তৰ হ'ব, আফগানিস্তান। ঠিক আছে, তেনেকুৱা এটা কুৱেশ্যন আহিছিলে। চেয়াৰমেন অফ নীতি আয়োগটো আমি ক'লোঁ। তাৰপিছত আৰু কি আহিছিলে? টোকলাইটি ৰিচাৰ্চ আমি ডিছকাছ কৰিলোঁ। তাৰপিছত ভৈৰৱকুণ্ডৰ ওপৰত কিবা এটা কুৱেশ্যন অহা বুলি কৈছিলে, কোনটো সংযোগ কৰে সুধিছিলে। তো সেইটো কি হ'ব? ভৈৰৱকুণ্ড যদি সুধিছে তেতিয়াহ'লে তাত হ'ব আছাম অপশ্যন হয়তো এইটো আছিলে, আছাম, ভূটান আৰু অৰুণাচল প্ৰদেশ, এইটো অপশ্যন নিশ্চয় আছিলে, এইটো শুদ্ধ উত্তৰ হ'ব। অ'কে, সেইটো হৈ গ'ল। তাৰপিছত আছিলে আকৌ কি মালদ্বীপ, আৰু কিবা এটা আছিলে, কোনটো শুদ্ধ নহয় ক'ব দিছিলে। আন্দামান নিকোবৰ আমাৰ ভাৰতৰ ইউনিয়ন টেৰিটৰী হয়। তাৰপিছত সেইটো যিটো অপশ্যন আছে কৈছে যে মালদ্বীপছ ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া, তেনেকৈ আছিলে। তো মালদ্বীপছ আমাৰ ইণ্ডিয়াৰ ইউনিয়ন টেৰিটৰী হয় নেকি? নহয়, মালদ্বীপছটো নহয়। তো এইটো শুদ্ধ হ'ব, এইটো এনচাৰ হ'ব একচুৱেলি। এইটো অশুদ্ধটো বিচাৰিবলৈ দিছিলে, তো এইটো অশুদ্ধ হয়। মালদ্বীপছ আমাৰ ইণ্ডিয়াৰ ইউনিয়ন টেৰিটৰী নহয়। অ'কে, তেনেকুৱা এটা কুৱেশ্যন আহিছিল বুলি কৈছে। তাৰপিছত তলৰ কোনটো সংবিধানৰ পাৰ্ট নহয় সুধিছে। তো পাৰ্ট নহয় যেতিয়া সুধিছে, অপশ্যনত কি আছিলে তো মই গম পোৱা নাই। ফাণ্ডামেণ্টেল ডিউটিছ অপশ্যনত আছিলে বুলি কৈছে, এইটোতো পাৰ্ট হয়। ফাণ্ডামেণ্টেল ৰাইটছ অপশ্যনত আছিলে বুলি কৈছিলে, এইটোও আমাৰ সংবিধানৰ পাৰ্ট হয়। DPSP অপশ্যনত আছিলে নেকি? DPSP যদি আছিলে, DPSPও আমাৰ সংবিধানৰ পাৰ্ট হয়। তাৰ বাহিৰে কি আছিলে নেক্সটটো, সেইটো শুদ্ধ উত্তৰ হ'ব। তাৰ বাহিৰে আকৌ কি আছিলে, সেইটো শুদ্ধ হ'ব। অ'কে, ঠিক আছে। তো এইখিনি কুৱেশ্যন মই এতিয়ালৈকে পাইছোঁ। ইয়াৰ ওপৰত মই এতিয়ালৈকে কুৱেশ্যন পোৱা নাই, এইখিনি মই কুৱেশ্যন পাইছোঁ। কোনটো পানী নিমখীয়া হয়? চল্টি ইন ৱাটাৰ হয়। তো সেইটো হয় কি? চি ৱাটাৰ,
সাগৰৰ পানীটো হয় এইটো এটা কুৱেশ্যন আহিছিলে চি ৱাটাৰ হ'ব চি ৱাটাৰ অ'কে আৰু এটা আহিছিলে কি আৰ্থকুৱেক হোৱাৰ পিছত যিটো সাগৰৰ যিটো হেৰি হয় এনচাৰটো চুনামি হয় অৱশ্যে এইটো ৱেভছ যিটো আহে সেইটো কি বুলি কোৱা হয় সেইটো চুনামি হ'ব কাৰেক্ট এনচাৰ এইখিনি মই এতিয়ালৈকে পাইছোঁ তো তোমালোকে যদি আকৌ কিবা কুৱেশ্যন মনত আছে তেতিয়াহ'লে ক'বা ডিছকাছ কৰিবা আমাৰ গ্ৰুপত ডিছকাছ হৈ আছে বাৰু গ্ৰুপৰ পৰা মই বহুতখিনি কুৱেশ্যন পালোঁ তো গ্ৰুপত ডিছকাছ চলি আছে তো তোমালোকে কেনেকুৱা হ'ল এক্সাম জনাবা মোক এক্সাম ভালেই হ'ব চাগে কুৱেশ্যন পেপাৰ বহুতখিনি ইজিয়ে আহিছে জিকে বাকী ইংলিছ পাৰ্টটো বহুত কমন অহা বুলি কৈছে লেমেণ্টৰ চিননিম সুধিছে মই অলৰেডি মোৰ আগৰ ভিডিঅ'ত দুদিনমান আগৰ ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ লেমেণ্ট মানে হৈছে দুখ চৰো তাৰপিছত ইন এ নাটছেল বুলি যিটো ইডিয়ম এণ্ড ফ্ৰেজ আহিছে ইন এ নাটছেল মানে যিটো সংক্ষিপ্তভাৱে বিৱৰণ কৰা ব্ৰিফলি এক্সপ্লেইন ব্ৰিফলি সেইটো এটা আহিছে ইংলিছৰ কুৱেশ্যন তাৰপিছত ইংলিছৰ কুৱেশ্যন আকৌ কমন অহা বুলি মোক কৈছে চিননিম এণ্টনিম এইবিলাক আৰু স্পেলিং ৱৰ্ড কাৰেক্ট স্পেলিং এটা মেট্ৰেছ যিটো মই মোৰ ভিডিঅ'ত দিছিলোঁ মেট্ৰেছ ৱৰ্ডটো কোনটো শুদ্ধ হয় সেইটো আহিছে বহুতখিনি কুৱেশ্যন কমন পোৱা বুলি কৈছে ভাল লাগিছে এনিৱেজ চ' যি হ'ল আজি এক্সাম হৈ গ'ল নেক্সট এক্সামটোৰ কাৰণে তোমালোকক অল দ্য বেষ্ট থাকিল এইকেইদিন আকৌ ভালকৈ পঢ়া কণ্টিনিউ কৰা নেক্সট এক্সামটো ভালকৈ দিয়া অ'কে চ' থেংক ইউ আৰু যিসকলে চেনেলটো আমাৰ ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থোৱা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকা টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং থেংক ইউ